মানে এইটো অসুস্থ ৰাজনৈতিক সংস্কৃতি। আপোনালোকে আগতেও দেখিছে দেশখন কেনেকুৱা অতি গণতান্ত্ৰিক দেশ আছিলে। এটা সময়ত খগেন বৰবৰুৱাই বিমলা প্ৰসাদ চলিহাৰ গাড়ীখনত উঠি গৈ একেখন নিৰ্বাচনী সভা কৰিছিলে। এইখনেই অসম আছিলে। গতিকে এইখন অসমত য'ত বিষ্ণুপ্ৰসাদ ৰাভাই কেম্পেইনিং কৰিবলৈ যায় তাৰ বিপক্ষ একেখন সভাতে উপস্থিত থাকি নিজৰ নিজৰ বিষয়বোৰ সবলভাৱে যুক্তিৰে উত্থাপন কৰে। গতিকে এনেকুৱা ধৰণৰ এটা গণতান্ত্ৰিক চেতনা থকা এখন অসম, দেশৰ এটা গণতান্ত্ৰিক ঐতিহ্য আছে। সেই গণতান্ত্ৰিক গোটেই পৰম্পৰা ঐতিহ্যটোক তেওঁলোকে বিজেপিয়ে ধ্বংস কৰিব খুজিছে। সেইকাৰণে বিভিন্ন সময়ত বাধা দিয়ে। আপুনি যদি আজি আমি মিটিং কৰিবলৈ য'ত গৈছোঁ তাত তেওঁলোকে বিজেপিৰ মানুহে আনি তেওঁলোকে মাটি দি দিছে। এইটো কেনেকুৱা ধৰণৰ কথা? এইটো এখন গণতান্ত্ৰিক দেশৰ কাৰণে এইটো শুভ চিন্তা হয় নেকি? বাধা আমি আমাৰ নিজৰ কথাবোৰ আমি ক'ব পৰা পূৰ্ণ অধিকাৰ আছে। আমি ৰাজনৈতিক কাম কাজো আমি কৰিব পাৰোঁ। আমি আমাৰ প্ৰচাৰ চলাব পাৰোঁ। তেওঁলোকৰ বিৰুদ্ধে যুক্তি সহকাৰে কথা ক'ব পাৰোঁ। তাৰ উত্তৰ তেওঁলোকে যুক্তিৰে দিয়ক। তাৰ কাৰণে কিয় বাধা দিছে? কিয় তেওঁলোকে পুলিচ প্ৰশাসন ব্যৱহাৰ কৰিছে তেওঁলোকৰ কামৰ কাৰণে? তেওঁলোকে আমি যদি কিবা এটা কৰিবলৈ যাওঁ সেইটো তেওঁলোকে কিয় বাধা দিয়ে? ভয় খায় কিয়? কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হ'লে তেওঁলোকে অনুমতি নিদিয়ে কিয়? বাধা দিয়ে কিয়? এইটোৱে প্ৰমাণ কৰে যে তেওঁলোকৰ গণতান্ত্ৰিক যিটো চৰিত্ৰ থাকিব লাগে সেইটো নাই।